হেল্ল' এভৰিৱান ইতিমধ্যে ৰিকনষ্ট্ৰাক্টেড ভেকেঞ্চিখিনিৰ কাৰণে গভৰ্ণমেণ্টৰ ফালৰ পৰা এখন লেটাৰ আহি পৰিছে আৰু এই লেটাৰখনত উল্লেখ কৰা আছে যে আমাৰ যিখিনি ADRE ভেকেঞ্চি আছে ADRE ভেকেঞ্চিখিনিৰ কাৰণে ফিল আপ কৰিবৰ বাবে এই নটিফিকেশ্যনখন ৰিমাইণ্ডাৰ কৰিছে আৰু এইখন নটিফিকেশ্যন নহয় অৰ্থাৎ অফিচিয়েল লেটাৰ হয় গভৰ্ণমেণ্ট লেটাৰ যিখনত ৰিমাইণ্ডাৰ যিবিলাক পষ্ট আছে সেইখিনিৰ কাৰণে ৰিমাইণ্ডাৰ কৰিছে আৰু লগতে ইয়াতে এটা উল্লেখ কথা যে যিসকল ADRE কাৰণে প্ৰিপেৰেশ্যন হৈ আছে DSSৰ কাৰণে প্ৰিপেৰেশ্যন হৈ আছে লগতে আহিব লগা যিবিলাক এক্সাম আছে PNRD কাৰণে প্ৰিপেৰেশ্যন হৈ আছে এই সকলোকে মই জনাওঁ যে আপোনালোকৰ এই যিবিলাক পৰীক্ষাৰ কাৰণে ইতিমধ্যে ডিপাৰ্টমেণ্টত বহুতখিনি কনফিডেঞ্চিয়েল বা এনেকুৱা ধৰণৰ নটিচ আউট হৈ আছে যিখিনি আপোনালোকে বহুতে হয়তো গম নাপায় কিছুমানে ভাবে যে ইউটিউবাৰসকলে এনেই বকি থাকে বা এনেই ভিডিঅ' বনাই থাকে তেনেকৈ ভাবে কিন্তু মই আপোনালোকক কৈছিলোঁ যে আগষ্টৰ মিড পইণ্টত যিটো টাস্ক ফ'ৰ্চটো কমপ্লিট হ'ব গতিকে মই আপোনালোকক এটা ভিডিঅ'ত সকলোখিনি যিখিনি টাইমলাইন পিৰিয়ড হয় ADRE আৰু লগতে DSS এক্সামৰ সকলোখিনি আপোনালোকক এক্সপ্লেইন কৰিছিলোঁ আৰু তেনেক্ষেত্ৰত আপোনালোকে গম পাইছিলে যে মিড আগষ্টৰ অৰ্থাৎ আগষ্টৰ মাজভাগতে আপোনালোকক সকলোখিনি কমপ্লিট হ'ব আৰু লগতে নটিফিকেশ্যন আউট হ'ব আৰু আগষ্টৰ মিডত যদি শেষ হয় ছেপ্টেম্বৰ অক্টোবৰ হয়তো ল'ব পাৰে কিন্তু মই ভবাত ছেপ্টেম্বৰ ফাৰ্ষ্ট উইকৰ পৰা আপোনালোকৰ নটিফিকেশ্যন হয়তো পাব্লিছ কৰিব পাৰে ইতিমধ্যে ডিপাৰ্টমেণ্টত সকলোবিলাক যিবিলাক আৰ্জেণ্ট ভেকেঞ্চি মেপিং হয় সেইবিলাক চলি আছে আপোনালোকে যিহেতু গম নাপায় আৰু কিছুমানে হয়তো সেইকাৰণে কমেণ্ট ছেকশ্যনত কিবা কিবি কৈ থাকে কিন্তু আপোনালোকে যিটো মই আপোনালোকক চ'ৰ্চ দিছোঁ এই চ'ৰ্চটোৰ পৰা জানিব পাৰিব যে ADRE যিখিনি ভেকেঞ্চি হয় সেইখিনি ইতিমধ্যে কনষ্ট্ৰাক্টেডৰ কাৰণে কাম চলি আছে এতিয়া ৰিকনষ্ট্ৰাক্ট কৰিব লৈছে অৰ্থাৎ ভেকেঞ্চিখিনি পুনৰ উলিয়াবৰ কাৰণে ডিপাৰ্টমেণ্টক সকলোবিলাক ডিপাৰ্টমেণ্টক ৰিমাইণ্ডাৰ দি আছে এতিয়া এই ৰিমাইণ্ডাৰ নটিচটো যিটো আহিছিল আপোনালোকৰ ট্ৰান্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট দিছপুৰ গুৱাহাটী 06 আৰু যিটো ফাইল হয় অৰ্থাৎ ইলেক্ট্ৰিক ফাইল হয় এইটো অৰ্থাৎ এই ইলেক্ট্ৰিক ফাইল নাম্বাৰটো আপোনালোকে নোট কৰিব পাৰে যদি এখন ফেক হয় এইখন ফেক নহয় ৰিয়েল হয় গতিকে এইটো এটা ইলেক্ট্ৰিক ফাইল নাম্বাৰ হয় আপোনালোকে হয়তো চাৰ্চ কৰিব পাৰে বা এনেধৰণে গুগলতো চাৰ্চ কৰিব পাৰে ঠিক আছে গতিকে 7 জুলাই তাৰিখত এইখন অৰ্থাৎ নটিচ আহিছিল এতিয়া এই নটিচখনত কালৈ পঠিয়াইছিল নটিচখন টু দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অৰ্থাৎ DC লৈ পঠিয়াইছিলে মানে ডিষ্ট্ৰিক্ট কমিশ্যনাৰলৈ আৰু ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট কমিশ্যনাৰলৈ পঠিয়াইছিল আৰু এডিশ্যনেল ডেপুটি কমিশ্যনাৰ আৰু চিফ অফ ডিভিজন জৰ্নেল ফিল্ড এভলিউশ্যন এণ্ড মনিটৰিং ইউনিট অৰ্থাৎ এওঁলোকলৈ পঠিয়াইছিল আৰু ইয়াতে কি উল্লেখ কৰা আছিলে ইয়াতে উল্লেখ কৰিছে যে ছাবজেক্ট ফাৰ্নিচিং অফ কাৰেণ্ট ভেকেঞ্চি পজিশ্যন অফ গ্ৰেড 3 গ্ৰেড 2 গ্ৰেড 3 এণ্ড গ্ৰেড 4 অৰ্থাৎ আমাৰ যিখিনি ADRE ভেকেঞ্চি আছে তাত গ্ৰেড 3 গ্ৰেড 4 কাৰণে উল্লেখ কৰিছে বাকী গ্ৰেড 2 ভেকেঞ্চিখিনি হয়তো বেলেগ কমিশ্যন এক্সামৰ কাৰণে হ'ব পাৰে PSC এক্সামৰ কাৰণে বাকী এই যিখিনি আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি হয় এই ভেকেঞ্চিখিনিৰ কাৰণে ইতিমধ্যে উল্লেখ কৰি আছে গম পাইছে আপোনালোকে এই যিখিনি কাৰেণ্ট ভেকেঞ্চি আছে ডিপাৰ্টমেণ্টক জনাব কৈছে যে কিমান ভেকেঞ্চি আছে এতিয়া চাওক 7 জুলাই তাৰিখত যদি এই নটিচখন আহে আপোনালোকে গম পাইছে মই আপোনালোকক যিটো আগষ্টৰ এটা তাৰিখ দিছিলোঁ সেই মিড পইণ্টতে আপোনালোকৰ আগষ্টত সকলোখিনি ভেকেঞ্চি মেপিং কমপ্লিট হ'ব যিটো আপোনালোকে গম পাইছিলে যে এইটো এটা টাস্ক যিটো আছিলে সেই টাস্কটো কমপ্লিট কৰিব গভৰ্ণমেণ্টে যিহেতু কৈছে আমি এটা টাস্ক ফৰ্ম গঠন কৰি আছোঁ বুলি গতিকে আপোনালোকক মই তাৰিখলৈকে দিলোঁ আগষ্টত হ'ব বুলি গতিকে প্ৰিপেৰেশ্যন এতিয়াও যদি আপোনালোকে কৰা নাই তেতিয়া প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰক মই বিশেষকৈ DSS এক্সামৰ যিসকলে প্ৰিপেয়াৰ হৈ আছে তেওঁলোকক কওঁ আপোনালোকে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰক আপোনালোকৰ কাৰণে খুব সোনকালে নটিফিকেশ্যন আহিব আৰু আমি ভিডিঅ'বিলাক এনেই নবনাওঁ ঠিক আছে লগতে যিবিলাক কনফিডেঞ্চিয়েল কিছুমান ডিপাৰ্টমেণ্টত কাগজ থাকে সেই কনফিডেঞ্চিয়েলবিলাক ইউটিউবত দিয়াটো সেইটো নিয়ম নাথাকে ঠিক আছে গতিকে আপোনালোকে যিমানবিলাক চাকৰিৰ কথা আমি জনাই থাকোঁ যে এক্সাম হ'ব এইবিলাক এনেই দিয়া নহয় এইটো আপোনালোকে মনত ৰাখিব আৰু লগতে কিছুমান ৰেষ্ট্ৰিকশ্যনো আছে যে যিকোনো ধৰণৰ লেটাৰ যিহেতু ইউটিউবত দিব নোৱাৰি আৰু আজিকালি ডকুমেণ্টৰ ক্ষেত্ৰত যিকোনো ডকুমেণ্টো দেখুৱাব নোৱাৰি ঠিক আছে সেইকাৰণে আপোনালোকে প্ৰিপেৰেশ্যনটো খুব ধুনীয়াকৈ হৈ থাকক আৰু লগতে যিসকল JEE স্কিল টেষ্টৰ কাৰণে প্ৰিপেয়াৰ হৈ আছে তেওঁলোককো মই কওঁ যে আপোনালোকে খুব সোনকালে এই মাহৰ ভিতৰতে কেইদিনমানৰ ভিতৰতে আপুনি কমপ্লিট কৰক আপোনালোকৰ স্কিল টেষ্টৰ কাৰণে আৰু লগতে যিখিনি আমাৰ DSS ADRE মানে এইখিনিৰ কাৰণে প্ৰিপেয়াৰ হৈ থাকক লগতে এপেক্স বেংকৰ কাৰণে এইখিনিৰ কাৰণে আপোনালোকে প্ৰস্তুতি চলাই থাকক ভাইভাৰ কাৰণে এতিয়া ইয়াতে এই ভেকেঞ্চিখিনি আপোনালোকক উল্লেখ কৰিলে গ্ৰেড 2 আৰু গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চিখিনিৰ কাৰণে ঠিক আছে আৰু আমাৰ যিহেতু অসমৰ ল'ৰা ছোৱালীসকলে কি কৰে যে যেতিয়া এপ্লাই ষ্টাৰ্ট হ'ব বা যেতিয়া এডমিট কাৰ্ড আহিব তেতিয়াহে বেছি মানে পূৰা আগবাঢ়ি যায় এক্সামটোৰ কাৰণে গতিকে আপুনি আগতীয়াকৈ সাজু হওক তেতিয়াহে আপুনি বেলেগক ফাৰ্ষ্ট পেলাব পাৰিব
আৰু লগতে ইয়াতে আপোনালোকে ৰেফাৰেঞ্চ ফাইলটো দেখিছে, যিটো ইলেক্ট্ৰিক ফাইল নম্বৰ এইটো হয়, 10 জুন তাৰিখৰ ডেটটো উল্লেখ কৰিছে এফালে। আৰু ইয়াতে উল্লেখ কৰিছে যে আপোনালোকৰ ছাৰ মেডাম উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চিটেড এবভ কাইণ্ডলি ফাৰ্নিছ দ্য কাৰেণ্ট ভেকেঞ্চি পজিশ্যন গ্ৰেড 3, গ্ৰেড 2, গ্ৰেড 3, গ্ৰেড 4 ষ্টাফ আণ্ডাৰ দ্য ডিষ্ট্ৰিক্ট প্লেনিং চেল এণ্ড জৰ্নেল ফিল্ড এভেলুৱেশ্যন এণ্ড মনিটৰিং ইউনিট বিফ'ৰ 10 জুলাই। অৰ্থাৎ 10 জুলাইৰ আগত যিমানবিলাক ভেকেঞ্চি, কাৰেণ্ট পজিশ্যন যিবিলাক ভেকেঞ্চি আছে, গ্ৰেড 2 হওক বা গ্ৰেড 3 হওক বা গ্ৰেড 4 হওক, এইখিনিক মেপিং কৰিবলৈ জনাইছে, অৰ্থাৎ ৰিকনষ্ট্ৰাকশ্যন কৰিবৰ কাৰণে যিমানবিলাক ভেকেঞ্চি আছে যাতে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা জনাই দিয়ে যে ইমানখিনি ভেকেঞ্চি আমাৰ ডিপাৰ্টমেণ্টত আছে, গতিকে ইমানখিনি আপোনালোকে নোট কৰিব পাৰে, যিটো টাস্ক ফ'ৰ্চৰ কাৰণে। আপোনালোকে এইখিনি গম পাইছে নিশ্চিতৰূপে মই কি ক'ব বিচাৰিলোঁ। আৰু লগতে আপুনি যদি প্ৰিপেয়াৰ হৈ আছে যিকোনো এটা এক্সামৰ কাৰণে, আমি যেতিয়া আপোনালোকক এক্সাম ডেটৰ কথা কওঁ, আপুনি খুব সোনকালে প্ৰিপেয়াৰ হৈ যাব, সেইটো কথা একদম মনত ৰাখিব। আমাৰ চেনেলটোত আমি সকলোখিনি দিবলৈ চেষ্টা কৰোঁ। বাকী কিছুমান চেনেলত এই নটিফিকেশ্যনখন মিলিলেও আপোনালোকে নাভাবিব যে ক'ৰবাৰ পৰা কপি কৰিছে ভিডিঅ'বিলাক, তেনেকুৱা নহয়। আমাৰ চেনেলটোত আমি যিখিনি জনা আপোনাক বহুত আগতীয়াকৈ ইনফৰমেশ্যন দিওঁ। বাকী যিবিলাক কনফিডেঞ্চিয়েল কিছুমান হয়তো থাকিব পাৰে, সেইবিলাক আমি শ্বেয়াৰ নকৰোঁ যিহেতু। বাকী আপোনালোকক মই আমাৰ গ্ৰুপতে সকলোবিলাক আলোচনা কৰি থাকোঁ। আৰু লগতে আপোনালোকে যদি ADRE মোক ল'ব বিচাৰে, 100টা মোক 149ত আপোনালোকে ল'ব পাৰে। যদি PNRD মোক টেষ্ট ল'ব বিচাৰে, 50টা মোক টেষ্ট 99 ৰুপিছত ল'ব পাৰে। আৰু DSSৰ মোক যদি ল'ব বিচাৰে 99 ৰুপিছত ল'ব পাৰে। JEE স্কিল টেষ্টৰ মোক টেষ্ট অৰ্থাৎ প্ৰেক্টিকেল টেষ্ট ল'ব যদি বিচাৰে 149ত, বা আমি এতিয়া বৰ্তমান সময়ত 99 ৰুপিছত স্কিল টেষ্টৰ যিবিলাক প্ৰেক্টিকেল হয়, এই প্ৰেক্টিকেল পেপাৰকেইখন আপোনালোকক দি আছোঁ। আৰু এপেক্স বেংকৰ ভাইভা ভিডিঅ' কোৰ্চটো আপোনালোকে এপেক্স বেংকত যেতিয়া পাছ কৰিব, তেতিয়াহে আপোনালোকে এভেইল কৰিব, ঠিক আছে। আৰু লগতে মই জনাই দিওঁ যে আপোনালোকক যিসকলে মোক সুধি আছিলে যে DSS এক্সামত ৰিজনিং নাহে, আপোনালোকে চাওক, অল্ড পেটাৰ্ণ ফ'ল' কৰি লাভ নহ'ব। আপুনি যদি প্ৰতিটো মক টেষ্টতে ৰিজনিঙো শিকি যায়, তেতিয়া আপোনালোকৰ কাৰণে কোনো লোকচান নহয়। গতিকে DSSৰ আমাৰ যি মক টেষ্ট আছে 50টা, ইয়াতে আমি ৰিজনিং ছাবজেক্টটো এড কৰিছোঁ, গতিকে ৰিজনিংটো আপোনালোকে দি থকাটো বেয়া নহয়। বাকী আমাৰ এই যি 50টা DSSৰ মক টেষ্ট আছে, মই ইয়াতে আপোনালোকক কৈ দিওঁ যে 10টা মক টেষ্ট আপোনালোকে ৰিজনিং থকা পাব, আৰু 10টা মক টেষ্ট আপোনালোকে ৰিজনিং নথকা পাব। আৰু 10টা মক টেষ্ট অলপ বেলেগ ধৰণৰ হ'ব, আৰু 10টা মক টেষ্ট এনেধৰণে বেলেগ হ'ব। অৰ্থাৎ আমি ডিভিজন কৰিব বনাইছোঁ, আৰু এই মক টেষ্টটো একেবাৰতে আপোনালোকে নাপায়, ঠিক আছে। 50টা মক টেষ্ট 50 দিনত পাই যাব। অৰ্থাৎ এদিন দিলোঁ, এদিন আপোনালোকৰ টাইম হৈ গ'ল, ধৰি লওক 12টা বাজিলে, 12টা বজাৰ লগে লগে আপোনালোকৰ মক টেষ্ট দিলোঁ গ্ৰুপত। আকৌ ইদিনাখন 12টা বাজিলে, 12টা বজাৰ লগে লগে আকৌ ইটো মক টেষ্ট পালে। তেনেধৰণে পাৰ ডে' আপোনালোকে এটা মক টেষ্ট পাই যাব। আৰু আপোনাৰো এটা দায়িত্ব হ'ব যে মক টেষ্ট গ্ৰুপত দিলে মই এতিয়া মক টেষ্ট দিব লাগে, গতিকে এইটোৱে কথা হয়। বাকী সকলো ক্ষেত্ৰতে একেদৰে এপ্লিকেবল কৰিছোঁ। বাকী যিসকলে JEE স্কিল টেষ্টৰ কাৰণে প্ৰিপেয়াৰ হৈ আছে, তেওঁলোকে একেলগে পাব সকলোখিনি টেষ্ট। আৰু ইতিমধ্যে আপোনালোকক সকলোখিনি মই জনাই দিলোঁ। ভিডিঅ'টো ইমানেই আছিলে ইনফৰমেশ্যন, আৰু খুব সোনকালে প্ৰিপেৰেশ্যন হৈ থাকক। এনেই ভিডিঅ'বিলাক বনোৱা নহয়, যিটো আপোনালোকৰ নটিফিকেশ্যন খুব সোনকালে আপোনালোকে দেখা পাব। ইয়াৰ বাবে প্ৰস্তুতি খুব সোনকালে চলাই থাকক।